গোলকগঞ্জত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী গোলকগঞ্জ কংগ্ৰেছত ঘৰ বাপচি 6 বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰ বাপচি আজি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গোলকগঞ্জ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী নাৰায়ণ দেৱনাথৰ উদ্যোগত 50 গৰাকী বিজেপি নেতা কৰ্মী যোগদান কৰাৰ কথা আছিল যদিও সময়ত শতাধিক পুৰুষ মহিলা যোগদান কৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্য স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছত যোগদান কৰা বুলি ৰকিবুল হুছেইনে দাবী কৰে ধুবুৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত গোলকগঞ্জ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ অন্তৰ্গত গোলকগঞ্জ বজাৰত এই অঞ্চলতে নাতিকাহৰীয়াত অঞ্চলত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কোচ ৰাজবংশীসকলক দৌৰাই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পুলিচে কেইদিনমানৰ আগত অত্যাচাৰ কৰিছিল তেওঁলোকৰ ন্যায্য প্ৰাপ্য গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰোঁতে তেখেতক যি আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি দলে বলে আহি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে থিৰাং কৰিছে যে 2026 চনত এই গোলকগঞ্জ সমষ্টি প্ৰায় আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পতনৰ আগজাননী দিব সেইকাৰণেই আজি আপোনালোকে দেখিছে নাৰায়ণ দেৱনাথ এজন বলিষ্ঠ বিজেপিৰ নেতা আছিলে তেখেতে আজি দলে বলে আহি কংগ্ৰেছত অংশগ্ৰহণ কৰিছে ভট্টাচাৰ্য ডাঙৰীয়া আজি এজন জ্যেষ্ঠ নেতা তেখেতক আজি আমি সকলোৱে আদৰণি জনাইছোঁ সকলো জাতি জনগোষ্ঠী ইয়াত আজি আপোনাৰ কোচ ৰাজবংশীৰ লগতে বঙালী হিন্দু মানুহৰ যি আপোনাৰ ইয়াত নেতৃত্ব বিজেপিৰ লগত আছিল এইসকলে অনুভৱ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকৰ কোনো লোকে সুৰক্ষিত নহয় তেওঁলোকৰ কমিউনিটি বিভিন্ন ধৰণে বঞ্চিত হৈছে এই কথাবিলাকৰ আগত ৰাখিয়ে আজি দলে বলে আজি এই গোলকগঞ্জ সমষ্টিৰ গোলকগঞ্জ বজাৰত আজি আপোনাৰ আমাৰ নাৰায়ণ দেৱনাথ বাপ্পীৰ নেতৃত্বত আজি আমাৰ দলে বলে আহি কংগ্ৰেছত অংশগ্ৰহণ কৰিছে গুড মৰ্নিং স্যাৰ আজি আপোনালোকে দেখিছে যে আমাক কৈছিল তেওঁ যিখিনি মানুহৰ কথা টুপি আৰু আমি কংগ্ৰেছৰ গামোচাৰে আদৰণি জনাইছিলোঁ যিমান আনিছোঁ তাৰপিছত দেখিলোঁ শিলডল ভাঙি ওচৰৰ ব্যৱসায় বাণিজ্য কৰা লোকসকলেও জইন কৰিছে আমাৰ টুপি আৰু গামোচা কম হৈ গ'ল মানুহ কিন্তু বাঢ়ি গ'ল গতিকে এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ ভিতৰত সকলোতকৈ এজন অপ্ৰিয় ব্যক্তি